ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক অথবা ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক জিলা মণ্ডল এসমূহ নিয়মমতে হৈ থাকে। গতিকে এখন গতানুগতিক এখন ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা আৰু অৱশ্যে ইয়াৰ এটা আজি ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ কাৰণে গুৰুত্বপূৰ্ণ বিষয় হ'ল যে আমাৰ নতুন কাৰ্যকৰী সভাপতি নীতিন নবীন ডাঙৰীয়া তেখেতে অংশগ্ৰহণ কৰিব আৰু প্ৰথমবাৰৰ কাৰণে অসমলৈ তেখেতে আহিছে। আমি এয়াৰপৰ্টৰ পৰা তেখেতক আদৰণি জনাই লৈ আনিছোঁ আৰু খন্তেক সময়ৰ পিছতে তেওঁ ইয়াত উপস্থিত হ'ব। নিশ্চিতভাৱে নীতিন নবীন ডাঙৰীয়াৰ উপস্থিতিয়ে আমাৰ সকলো কাৰ্যকৰ্তাক উৎসাহিত কৰিব। বিৰোধীৰ যিটো বৰ্তমানৰ স্থিতি, বিৰোধীৰ স্থিতিক কি ক'ব? বিৰোধীয়ে বিৰোধীৰ কাম কৰিব, আমি আমাৰ কাম কৰিম। আমাৰ ৰাইজে আমাক নিষ্ঠাৰে কাম কৰিবৰ কাৰণে দায়িত্ব অৰ্পণ কৰিছিলে। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদেৰে এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাইজৰ সৰ্বাংগীন বিকাশৰ কাৰণে কাম কৰি আছে আৰু মই ভাবোঁ জনতা জনাৰ্দন, গতিকে ৰাইজে ৰাইজৰ সিদ্ধান্ত ল'ব। মূলত আপুনি যদি ভাবে যে কিছুদিন পূৰ্বে আচলতে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়েও দলীয় কাৰ্যকৰ্তাৰ সৈতে মত বিনিময় কৰিছিল, কথা পাতিছিল, তেনে সাধাৰণ অভিভাৱকৰ দৰে আচলতে তেওঁ কথা পাতি গৈছিল। গতিকে কেনেধৰণে আপোনালোকে এই নিৰ্বাচনত আপোনালোকে শ্লোগানেই হওক বা কেনেধৰণে আগবঢ়াৰ ভাৰতীয় জনতা পাৰ্টীয়ে একেবাৰে তৃণমূল পৰ্যায়ৰ জনতাৰ বা ৰাইজৰ মনৰ কথাখিনিক হৃদয়ংগম কৰি বাস্তৱায়িত কৰিবৰ কাৰণে প্ৰয়াস কৰে আৰু সেইকাৰণে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস, দৰিদ্ৰ নাৰায়ণৰ সেৱা, সৰ্বব্যাপী সৰ্বস্পৰ্শী অন্ত্যোদয়, এই ধাৰণাৰে আমি কাম কৰি আছোঁ কাৰণেই আজি একেবাৰে তৃণমূল পৰ্যায়ৰ ৰাইজৰ মনৰ হৃদয়ৰ কথাখিনিও আমি অনুভৱ কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ। এয়া আমাৰ দলৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ পৰা একেবাৰে তৃণমূল পৰ্যায়ৰ সকলোৰে এইটো এটা আমাৰ অভ্যাস বা আমাৰ চৰিত্ৰগত বৈশিষ্ট্য।